Hello dear aspirant, welcome back to Learn Shohi. আজিৰ এই ভিডিঅ'টিত আকৌ আলোচনা কৰা হ'ব ইণ্ডিয়ান পলিটি অৰ্থাৎ ভাৰতীয় ৰাজনীতিৰ অতি গুৰুত্বপূৰ্ণ 20টা প্ৰশ্ন। সো আপোনালোকে যদি যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ চলি আছে তেন্তে এই ভিডিঅ'টি শেষলৈকে ভালদৰে চাব, ঠিক আছে? এণ্ড কুৱেশ্যন নম্বৰ 60 টো আপোনালোকে চাব পাৰিছে, which article is related to the appointment of prime minister? কোনটো অনুচ্ছেদ প্ৰধানমন্ত্ৰীৰ নিযুক্তিৰ সৈতে জড়িত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হয় আপোনালোকে জাষ্ট কমেন্ট বক্সত কমেন্ট কৰি জনাব, কাৰণ এই কুৱেশ্যনটো যোৱা ভিডিঅ'টিত আলোচনা কৰা হৈছিল, ঠিক আছে? আজি কুৱেশ্যন নম্বৰ 61 ৰ পৰা 80 লৈকে আলোচনা কৰা হ'ব। 61 নম্বৰ কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে ইয়াত, which committee recommended the establishment of the Lokpal and Lok Ayukta? কোনখন সমিতিয়ে লোকপাল আৰু লোক আয়ুক্ত গঠনৰ পৰামৰ্শ দিছিল? The right option of this question is option B. Option B আছে Administrative Reforms Commission, অৰ্থাৎ প্ৰশাসনিক সংস্কাৰ আয়োগে ইয়াৰ পৰামৰ্শ দিছিল, ঠিক আছে? ইয়াত চাব পাৰিছে আপোনালোকে 1966 চনৰ প্ৰথম প্ৰশাসনিক সংস্কাৰ আয়োগে প্ৰশাসনৰ বিৰুদ্ধে অহা দুৰ্নীতিৰ অভিযোগ তদন্ত কৰিবলৈ এই ব্যৱস্থাৰ পৰামৰ্শ দিছিল, ঠিক আছে? তাৰ পিছৰ কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে ইয়াত, হোৱাট ইজ দ্য মেক্সিমাম পিৰিয়ড ফৰ হুইচ দ্য প্ৰেচিডেণ্টছ ৰুল কেন বি এক্সটেণ্ডেড? ৰাষ্ট্ৰপতিৰ শাসন সৰ্বোচ্চ কিমান সময়লৈকে বৃদ্ধি কৰিব পাৰি? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব 3 years। 3 বছৰলৈকে ৰাষ্ট্ৰপতিৰ শাসন বৃদ্ধি কৰিব পাৰি, ঠিক আছে? এণ্ড ইয়াত চাব পাৰিছে 356 নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিৰ শাসন প্ৰতি 6 মাহৰ মূৰে মূৰে সংসদৰ অনুমোদন লৈ সৰ্বোচ্চ 3 বছৰলৈকে বৃদ্ধি কৰিব পাৰি। এইটো মনত ৰাখিব আপোনালোকে ভালদৰে। তাৰ পিছৰ কুৱেশ্যনটো চাব পাৰিছে আপোনালোকে ইয়াত, হু ইজ দ্য চেয়াৰমেন অফ দ্য জনেৰেল কাউন্সিলছ? আঞ্চলিক পৰিষদসমূহৰ অধ্যক্ষ কোন হয়? অপশ্যন এ আছে প্ৰাইম মিনিষ্টাৰ, বি আছে প্ৰেচিডেণ্ট, চি আছে ইউনিয়ন হোম মিনিষ্টাৰ, এণ্ড ডি আছে গভৰ্ণৰ। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব ইউনিয়ন হোম মিনিষ্টাৰ, অৰ্থাৎ কেন্দ্ৰীয় গৃহমন্ত্ৰী। এই কুৱেশ্যনবিলাক আপোনালোকে ভালদৰে মনত ৰাখিব, বিশেষকৈ এই কুৱেশ্যনবোৰ নেশ্যনেল লেভেলৰ কম্পিটিটিভ এক্সামৰ বাবে বহুত দৰকাৰী হয়, বিশেষকৈ SSC, CHSL, MTSৰ দৰে পৰীক্ষাৰ কাৰণে এইবিলাক কুৱেশ্যন বহুত দৰকাৰী হয়। চ' আপোনালোকে কুৱেশ্যনখিনি চাই ভয় নাখাব, ঠিক আছে? এক্সপ্লেনেশ্যনত দেখিব পাৰিছে আপোনালোকে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই সকলোবোৰ আঞ্চলিক পৰিষদৰ অধ্যক্ষ হিচাপে কাম কৰে, ঠিক আছে? তাৰ পিছৰ কুৱেশ্যন, হুইচ কনষ্টিটিউচনেল এমেণ্ডমেণ্ট ইজ নন এজ দ্য নগৰপালিকা এক্ট? কোনটো সাংবিধানিক সংশোধনীক নগৰপালিকা আইন বুলি জনা যায়? দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন ডি। অপশ্যন ডি হ'ব 74th এমেণ্ডমেণ্ট, অৰ্থাৎ 74তম সংশোধনীক নগৰপালিকা আইন বুলি জনা যায়, ঠিক আছে? 1992 চনৰ 74তম সংশোধনীৰ জৰিয়তে নগৰীয়া স্থানীয় নিকায়সমূহক সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হৈছিল, ঠিক আছে? তো আপোনালোকে ভালদৰে মনত ৰাখিব। তাৰ পিছৰ কুৱেশ্যন চাব পাৰিছে আপোনালোকে, দ্য কনচেপ্ট অফ প্ৰচিডিউৰ ইষ্টাব্লিছড বাই ল ইজ টেকেন ফ্ৰম? আইনৰ দ্বাৰা স্থাপিত পদ্ধতিৰ ধাৰণাটো কাৰ পৰা লোৱা হৈছে? অপশ্যন এ আছে UK, বি আছে জাপান, চি আছে USA, এণ্ড ডি আছে ৰাছিয়া। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন বি। অপশ্যন বি হ'ব জাপান। জাপানৰ পৰা আইনৰ দ্বাৰা স্থাপিত পদ্ধতিৰ ধাৰণাটো লোৱা হৈছিল, ঠিক আছে? আমাৰ সংবিধানৰ 21 নং অনুচ্ছেদত থকা এই বিশেষ ধাৰণাটো জাপানৰ সংবিধানৰ পৰা লোৱা হৈছে। তাৰ পিছৰ কুৱেশ্যন, হু এপইণ্টছ দ্য এডভোকেট জেনেৰেল অফ এ ষ্টেট? ৰাজ্যৰ এডভোকেট জেনেৰেলক কোনে নিযুক্তি দিয়ে? অপশ্যন এ আছে প্ৰেচিডেণ্ট, বি আছে গভৰ্ণৰ, চি আছে চিফ মিনিষ্টাৰ, এণ্ড ডি আছে ল মিনিষ্টাৰ। দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন বি। অপশ্যন বি হ'ব গভৰ্ণৰ, অৰ্থাৎ ৰাজ্যপালে ৰাজ্য এখনৰ এডভোকেট জেনেৰেলক নিযুক্তি দিয়ে। 165 নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হ'ব পৰা যোগ্যতা থকা ব্যক্তি এডভোকেট জেনেৰেল হিচাপে নিযুক্তি দিয়ে, ঠিক আছে? তাৰ পিছৰ কুৱেশ্যন, হুইচ শ্বেডিউল অফ দ্য কনষ্টিটিউশ্যন ডিলছ উইথ দ্য এডমিনিষ্ট্ৰেশ্যন অফ ট্ৰাইবেল এৰিয়াছ ইন আছাম, মেঘালয়, ত্ৰিপুৰা এণ্ড মিজোৰাম? অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ সৈতে কোনখন অনুসূচী জড়িত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব 6th শ্বেডিউল, অৰ্থাৎ 6ষ্ঠ অনুসূচী। 6ষ্ঠ অনুসূচীত উত্তৰ পূবৰ এই 4খন ৰাজ্যৰ জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্তশাসিত জিলা পৰিষদ গঠনৰ ব্যৱস্থা আছে। তাৰ পিছৰ কুৱেশ্যন, হু কেন ক্ৰিয়েট অৰ এবলিছ দ্য লেজিছলেটিভ কাউন্সিল অৰ বিধান পৰিষদ অফ এ ষ্টেট? ৰাজ্যৰ বিধান পৰিষদ কোনে গঠন বা ভংগ কৰিব পাৰে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব পাৰ্লিয়ামেণ্ট, অৰ্থাৎ সংসদে। সংসদৰ ৰাজ্য এখনৰ বিধান পৰিষদ গঠন বা ভংগ কৰাৰ ক্ষমতা থাকে, ঠিক আছে? ইয়াত চাব পাৰিছে আপোনালোকে 169 নং অনুচ্ছেদ
অনুসৰি যদি সংশ্লিষ্ট ৰাজ্যৰ বিধানসভাই প্ৰস্তাৱ গ্ৰহণ কৰে তেন্তে সংসদে বিধান পৰিষদ সৃষ্টি বা বিলুপ্ত কৰিব পাৰে। তাৰ পিছৰ কুৱেশ্যন, ইন ইণ্ডিয়া কেবিনেট ৱাৰ্ড ইজ মেনশ্যনড ইন হুইচ আৰ্টিকল? ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত কেবিনেট শব্দটো উল্লেখ কৰা হৈছে? দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন চি। অপশ্যন চি হ'ব 352। ইয়াত চাব পাৰিছে আপোনালোকে মূল সংবিধানত এই শব্দটো নাছিল। 1978 চনৰ 44তম সংশোধনীৰ জৰিয়তে 352 নং অনুচ্ছেদত কেবিনেট শব্দটো অন্তৰ্ভুক্ত কৰা হৈছিল। তাৰ পিছৰ কুৱেশ্যন, হু হেজ দ্য পাৱাৰ টু ৰিকমেণ্ড দ্য ডিছলিউশ্যন অফ লোকসভা? লোকসভা ভংগ কৰাৰ পৰামৰ্শ দিয়াৰ ক্ষমতা কাৰ আছে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব প্ৰাইম মিনিষ্টাৰ, অৰ্থাৎ প্ৰধানমন্ত্ৰীয়ে লোকসভা ভংগ কৰাৰ পৰামৰ্শ দিব পাৰে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত থকা মন্ত্ৰী পৰিষদৰ পৰামৰ্শ লৈ ৰাষ্ট্ৰপতিয়ে লোকসভা ভংগ কৰিব পাৰে। ঠিক আছে। তাৰ পিছৰ কুৱেশ্যন, হুইচ বডি ইজ ৰেছপনচিবল ফৰ ৰিজলভিং ডিছপিউটছ বিটুইন ষ্টেটছ? ৰাজ্যসমূহৰ মাজত হোৱা বিবাদ সমাধানৰ বাবে কোনটো সংস্থা দায়ী? দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন বি ইণ্টাৰ ষ্টেট কাউন্সিল, অৰ্থাৎ আন্তঃৰাজ্যিক পৰিষদে ৰাজ্যসমূহৰ মাজত হোৱা বিবাদ সমাধানৰ বাবে দায়ী হয়। ঠিক আছে। এইটো উল্লেখ আছে 263 নং অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰ আৰু ৰাজ্য বা ৰাজ্যসমূহৰ মাজৰ বিবাদ আলোচনাৰ বাবে আন্তঃৰাজ্যিক পৰিষদ গঠন কৰিব পাৰে। ঠিক আছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মেক্সিমাম টাইম লিমিট ফৰ দ্য প্ৰেচিডেণ্ট টু ৰিটাৰ্ণ এ বিল? ৰাষ্ট্ৰপতিয়ে এখন বিল উভতাই পঠাবলৈ সৰ্বোচ্চ সময়সীমা কিমান? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি। অপশ্যন ডি হ'ব ন লিমিট, অৰ্থাৎ কোনো সময়সীমা নাই। সংবিধানত ৰাষ্ট্ৰপতিয়ে বিলত সন্মতি দিয়া বা উভতাই পঠোৱাৰ বাবে কোনো নিৰ্দিষ্ট সময় উল্লেখ কৰা নাই। ইয়াক পকেট ভেটো বুলি কোৱা হয়। ঠিক আছে। পকেট ভেটো কাক কোৱা হয় এইটো পৰীক্ষাত আহিব পাৰে, তো আপোনালোকে মনত ৰাখিব। তাৰ পিছৰ কুৱেশ্যন, হু এপইণ্টছ দ্য ফাইনেন্স কমিশ্যন? বিত্তীয় আয়োগ কোনে নিযুক্তি দিয়ে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব প্ৰেচিডেণ্ট, অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে বিত্তীয় আয়োগক নিযুক্তি দিয়ে। ঠিক আছে। ইয়াত চাব পাৰিছে ৰাষ্ট্ৰপতিয়ে 280 নং অনুচ্ছেদৰ অধীনত প্ৰতি 5 বছৰৰ মূৰে মূৰে এজন অধ্যক্ষ আৰু 4জন সদস্যৰে বিত্তীয় আয়োগ গঠন কৰে। তাৰ পিছৰ কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট জেনাৰেল ইলেকশ্যন হেল্ড ইন ইণ্ডিয়া? ভাৰতত প্ৰথম সাধাৰণ নিৰ্বাচন কোন বছৰত অনুষ্ঠিত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি 1951 to 52। 1951 চনৰ 25 অক্টোবৰৰ পৰা 1952 চনৰ 21 ফেব্ৰুৱাৰীলৈ ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। তাৰ পিছৰ কুৱেশ্যন, দ্য প্লেনিং কমিশ্যন ৱাজ হুইচ টাইপ অফ বডি? পৰিকল্পনা আয়োগ কেনে ধৰণৰ সংস্থা আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব এক্সিকিউটিভ বডি, অৰ্থাৎ কাৰ্যবাহী সংস্থা। ই কোনো সংবিধানৰ অনুচ্ছেদ বা সংসদৰ আইনৰ দ্বাৰা নহয়, চৰকাৰৰ এক কাৰ্যবাহী আদেশৰ জৰিয়তেহে গঠন কৰা হৈছিল এইটো। নেক্সট কুৱেশ্যন, হু ডিচাইডছ ৱেডাৰ এ পাৰ্চন ইজ ডিছকুৱালিফাইড ফৰ মেম্বাৰশ্বিপ অফ পাৰ্লিয়ামেণ্ট আণ্ডাৰ দ্য 10th শিডিউল? 10ম অনুসূচীৰ অধীনত এজন ব্যক্তি সংসদৰ সদস্য পদৰ বাবে অযোগ্য হয় নে নহয় সেইটো কোনে নিৰ্ণয় কৰে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব প্ৰেচাইডিং অফিচাৰ, অৰ্থাৎ সভাপতিত্ব কৰা বিষয়াগৰাকীয়ে। ইয়াত চাব পাৰিছে দলতীয়া আগৰ গোচৰত সদস্য পদৰ ভাগ্য লোকসভাৰ অধ্যক্ষ বা ৰাজ্যসভাৰ সভাপতিয়ে নিৰ্ধাৰণ কৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মেক্সিমাম এজ ফৰ এ জাজ অফ দ্য হাই কোৰ্ট টু হোল্ড অফিচ? উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ অৱসৰৰ সৰ্বোচ্চ বয়স কিমান হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব 62 ইয়াৰ্ছ, অৰ্থাৎ 62 বছৰ। উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ অৱসৰৰ সৰ্বোচ্চ বয়স হৈছে 62 বছৰ। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ 62 বছৰত অৱসৰ লয়, আনহাতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰৰ বয়স 65 বছৰ। নেক্সট কুৱেশ্যন, আৰ্টিকল 324 ইজ ৰিলেটেড টু 324 নং অনুচ্ছেদটো কিহৰ সৈতে জড়িত? দ্য ৰাইট অপশ্যন অফ দিছ কুৱেশ্যন ইজ অপশ্যন চি ইলেকশ্যন কমিশ্যন, অৰ্থাৎ নিৰ্বাচন আয়োগৰ সৈতে জড়িত 324 নং অনুচ্ছেদটো। এই অনুচ্ছেদে ভাৰতত নিৰ্বাচন পৰিচালনা আৰু নিয়ন্ত্ৰণৰ বাবে এক স্বতন্ত্ৰ নিৰ্বাচন আয়োগ গঠনৰ ক্ষমতা প্ৰদান কৰে। নেক্সট কুৱেশ্যন, হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন ইজ ৰিলেটেড টু দ্য ইউনিয়ন টেৰিটৰিজ?
সংবিধানৰ কোনটো অংশ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে জড়িত? The right option of this question is option C, part 8, অৰ্থাৎ অষ্টম অংশত আছে এইটো। অষ্টম অংশৰ 239 পৰা 242 নং অনুচ্ছেদত কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনৰ বিষয়ে বৰ্ণনা কৰা হৈছে। তাৰ পিছৰ কুৱেশ্যন, হু ইজ দ্য এডমিনিষ্ট্ৰেটিভ হেড অফ দ্য ইণ্ডিয়ান ফৰেইন ছাৰ্ভিচ? ভাৰতীয় বৈদেশিক সেৱাৰ প্ৰশাসনিক মুৰব্বী কোন? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব ফৰেইন ছেক্ৰেটাৰী, অৰ্থাৎ বৈদেশিক সচিব। বৈদেশিক সচিব গৰাকীয়ে এই সেৱাৰ শীৰ্ষ প্ৰশাসনিক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰে। চ' এইখিনি কুৱেশ্যন আপোনালোকে মনত ৰাখিব ভালদৰে, কাৰণ আগন্তুক পৰীক্ষাত এইবোৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। চ' এইখিনি কুৱেশ্যন ৰিপিটেড হোৱা অৰ্থাৎ আহিব পাৰে, তাৰ কাৰণে ভালদৰে মনত ৰাখিব, ঠিক আছে। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ', কিপ ৱাচিং, কিপ লাৰ্নিং।